নমস্কাৰ বন্ধু বান্ধৱীসকল ৩৫,০০০ অসম চৰকাৰৰ নতুন নিযুক্তি সম্পৰ্কত যোৱা ২ এদিনত যি শেহতীয়া আপডেট আহিছে আপোনালোক সকলোৱে নিশ্চয় অৱগত হৈছে আৰু ইয়াৰ পিছতে আপোনালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে গতিকে ভিডিঅ'টো শেষলৈকে চাব আজি আমি সকলোখিনি দিশৰ পুংখানুপুংখভাৱে বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব ADRE পৰীক্ষা অৰ্থাৎ এইবাৰৰ যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হ'ব APSC আৰ্হিত হ'ব APSCয়ে কণ্ডাক্ট নকৰে কিন্তু APSCৰ দৰে হ'ব অৰ্থাৎ প্ৰথমতে অনুষ্ঠিত হ'ব প্ৰাৰম্ভিক পৰীক্ষা বা প্ৰিলিমছ পৰীক্ষা আপোনালোকে নিশ্চয় জানে APSCৰ প্ৰাৰম্ভিক পৰীক্ষা বা প্ৰিলিমছ পৰীক্ষা MCQ টাইপত হয় সম্পূৰ্ণ সিলেবাস কভাৰ কৰে তাত MCQ আৰ্হিত হ'ব মাল্টিপল চইচ কুৱেশ্যন অপচন হ'ব সেইটো আপোনালোকে সকলোৱে বুজি পাইছে তাৰ কাৰণে ডেটো ইতিমধ্যে কোন তাৰিখত প্ৰাৰম্ভিক পৰীক্ষা হ'ব দিছে ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ যিটো প্ৰাৰম্ভিক পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত হ'ব অৰ্থাৎ গ্ৰেড 3 তিনিটা পৰ্যায় আছে আপোনালোকে নিশ্চয় জানে হায়াৰ সেকেন্ডাৰী পাছ আছে গ্ৰেজুৱেচন আছে আৰু গ্ৰেজুৱেচন উইথ কম্পিউটাৰ আছে গতিকে ADRE গ্ৰেড 3 কাৰণে তিনিটা তাৰিখ দিছে 15, 22 আৰু 29 ছেপ্টেম্বৰ ঠিক একেদৰে গ্ৰেড 4 ৰ কাৰণে দুটা তাৰিখ দিছে 20 আৰু 27 গ্ৰেড 4 টো দুটা আছে এটা হ'ল মেট্ৰিকৰ তলত যিটো ক্লাছ 8 ৰ পৰা মেট্ৰিকৰ তলত আৰু এটা আছে মেট্ৰিক পাছৰ পৰা একেবাৰে ম্যাক্সিমাম হায়াৰ সেকেন্ডাৰী পাছলৈকে গতিকে দুটা তাৰিখ দিছে 20 আৰু 27 অক্টোবৰত আৰু পুলিচৰ কাৰণে দিছে 3 অক্টোবৰৰ পৰা অসম পুলিচৰ যিটো শাৰীৰিক পৰীক্ষা হ'ব আৰু তাত 6434টা পদ পূৰণৰ লক্ষ্য আছে আৰু তৃতীয় বৰ্গত আছে 7500টা পদ আৰু চতুৰ্থ বৰ্গত গ্ৰেড 4 আছে 4500টা পদ গতিকে এইখিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে প্ৰথমে আমি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যিটো প্ৰাৰম্ভিক পৰীক্ষা সেই বিষয়ে আলোচনা কৰিম গতিকে গ্ৰেড 3 প্ৰাৰম্ভিক পৰীক্ষাটো আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে প্ৰাৰম্ভিক পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব সেইসকলে মেইনছ পৰীক্ষা দিব লাগিব এতিয়া APSCৰ মেইনছ পৰীক্ষাটো আপোনালোকৰ মাল্টিপল চইচ নহয় লং কুৱেশ্যন আহে গতিকে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি কেইবাখনো পেপাৰ থাকে গতিকে এতিয়া এই আৰ্হি বুলি কওঁতে ইয়াত এতিয়া মেইনছ পৰীক্ষাটো দীঘলীয়া লং কুৱেশ্যনৰ টাইপ হ'ব ডেছক্ৰিপটিভ হ'ব নেকি সেই কথাটো বহুতে জানিব বিচাৰিছে গতিকে এই কথাটোৰ কাৰণে অসম চৰকাৰে বিশেষতঃ ADRE পৰীক্ষা যি অনুষ্ঠিত কৰিব তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিব গতিকে প্ৰথমে আপোনালোকে প্ৰাৰম্ভিক পৰীক্ষাৰ কাৰণে পঢ়ক কিন্তু মেইনছ পৰীক্ষাটো MCQত পাতিব পাৰে বিভিন্ন টায়াৰ পৰীক্ষাবিলাক যেনেকৈ হয় টায়াৰ 1 টায়াৰ 2 এনেধৰণে বিভিন্ন বেংকৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক নেশ্যনেল লেভেলৰ পৰীক্ষাবিলাকত তেনেকৈ কেইবাটাও টায়াৰ থাকে তাত কিন্তু কেইবাটাও টায়াৰ MCQয়ে থাকে গতিকে ADREটো মেইনছ পৰীক্ষাটো MCQ হ'ব পাৰে অথবা ডেছক্ৰিপটিভ বা লং কুৱেশ্যনো হ'ব পাৰে সেই কথাটো নটিফিকেশ্যন ওলালেহে গম পাব যে প্ৰথম আপোনালোকে প্ৰিলিমছটোৰ কাৰণে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু প্ৰিলিমছৰ কাৰণে এইটো সকলোৱে জানে MCQ টাইপৰ এটা টেষ্ট হ'ব তাতেই ম্যাক্সিমাম কেণ্ডিডেটক তাৰ পৰাই বাহিৰ হৈ গুচি যাব মেইনছ পৰীক্ষাৰ কাৰণে মুষ্টিমেয় প্ৰাৰ্থী থাকিব আৰু তাৰপিছত মেইনছৰ পৰা হয়তো 1/3 এটা পোষ্টৰ এগেইনষ্টত 3জন মানকৈ প্ৰাৰ্থী হয়তো মৌখিক পৰীক্ষা বা ভাইভাৰ কাৰণে নিৰ্বাচিত কৰিব গতিকে ADRE ক্ষেত্ৰত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 কথাটো বুজি পালে মেইনছ পৰীক্ষাটো কেনেদৰে হ'ব নটিফিকেশ্যন ওলালে আমি গম পাম এতিয়া আমি আলোচনা কৰিম অসম পুলিচৰটো নিশ্চয় গম পাইছে তাত ঘূৰিবলগীয়া একো নাই যিটো ফিজিকেল টেষ্টৰ কাৰণে ইতিমধ্যে তাৰিখটো ঘোষণা কৰিছে এতিয়া আমাৰ সকলোৰে মনত উদয় হৈ থকা এটা প্ৰশ্ন হ'ল যে LP UP আৰু মাধ্যমিকত যি 13,000 শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব বুলি দিছে গতিকে এই কথাটোতে সকলোৰে মনত কনফিউজন হৈ আছে ইতিমধ্যে আপোনালোকে জানে LPৰ কাৰণে 5,500তকৈ অধিক পদৰ বিজ্ঞাপন হ'ল অনলাইন আবেদন হৈ গ'ল আৰু ইয়াৰ পিছত আপোনালোকৰ যিটো মাধ্যমিকত দুটা পৰ্যায় আছে এটা হাইস্কুল আৰু এটা হ'ল হায়াৰ সেকেন্ডাৰী লেভেলত হাইস্কুল লেভেলত 7,000ৰ অধিক পোষ্ট আৰু হায়াৰ সেকেন্ডাৰীটো 1,500ৰ অধিক পোষ্ট প্ৰায় 9,000 মান পোষ্ট অৰ্থাৎ 14,000 ওচৰ পাজৰে পোষ্ট আছে LP ME আৰু মাধ্যমিক মিলাই গতিকে নতুনকৈ আকৌ 13,000 বিজ্ঞাপন হ'ব নেকি ইয়াত যিটো শব্দটো আপোনালোকে দেখিছে বিজ্ঞাপন বুলি আছে গতিকে আমি যিটো বুজি পাইছোঁ 13,000 আচলতে যিটো ইতিমধ্যে বিজ্ঞাপন হৈ গ'ল তাৰ কথাহে উল্লেখ কৰিছে কিয়নো অহা বছৰৰ যিহেতু এপ্ৰিল মাহৰ আগতেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন হ'ব বুলি কৈছে গতিকে এই যিটো প্ৰক্ৰিয়াত নতুনকৈ আকৌ 13,000 পোষ্টৰ বিজ্ঞাপন নহয় অলৰেডি যিখিনি বিজ্ঞাপন হ'ল তাৰ কথাকে কৈছে কিউমুলেটিভলি বুলি কৈছে ইংৰাজী পাৰ্টত তাত আপোনালোকে চাব এডভাৰটাইজমেণ্ট শব্দটো নাই অসমীয়াটোত এইটো
হয়তো অনুবাদ কৰোঁতে সেইটো বিজ্ঞাপন বুলি কৈছে আচলতে ইয়াত নটিফিকেশ্যন বুলি উল্লেখ আছে ৰিক্ৰুইটমেণ্ট ফৰ টিচাৰ্ছ কিউমুলেটিভলি অভাৰ 30,000 পোষ্ট ইন এলিমেণ্টেৰী এণ্ড ছেকেণ্ডেৰী এডুকেশ্যন টু বি নটিফাইড শ্বৰ্টলি অৰ্থাৎ LPUPৰ কাৰণে কেতিয়াকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ কাৰণে নটিফিকেশ্যন ওলাব কেতিয়াকৈ মেধা তালিকা প্ৰকাশ পাব তাৰ কাৰণে নটিফিকেশ্যন ওলাব আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে কেতিয়াকৈ আবেদন হ'ব কেতিয়া পৰীক্ষা হ'ব তাৰ কাৰণে নটিফিকেশ্যন ওলাব আমি এনেদৰে বুজি পাইছোঁ আপোনালোকে এই সম্পৰ্কত কেনেদৰে বুজিছে কথাটো আমাক কমেণ্ট ছেকশ্যনত জনাব গতিকে LP আৰু UPৰ ক্ষেত্ৰত নতুনকৈ 13,000 বিজ্ঞাপন প্ৰকাশ নাপায় আগৰ যিখিনি বিজ্ঞাপন প্ৰকাশ পালে তাৰ কথাকেই উল্লেখ কৰিছে কিয়নো নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰি এপ্ৰিলৰ আগত সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ যথেষ্ট জটিল হ'ব যদি বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তি দিয়ে সেইটো একো কথা নাছিলে কিন্তু মাধ্যমিকৰ ক্ষেত্ৰত যিটো টেট কাম ৰিক্ৰুইটমেণ্ট পাতিব লাগিব আকৌ নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰি আকৌ টেট কাম পতা যিটো আগৰ বিজ্ঞাপনৰ এতিয়ালৈকে টেট কাম ৰিক্ৰুইটমেণ্টৰ আবেদন হোৱা নাই গতিকে যিটো LPUPৰ আবেদন হৈ গ'ল সেই 5,500ৰ অধিক হাইস্কুলৰ ক্ষেত্ৰত আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত মাধ্যমিকত মুঠ প্ৰায় 9,000 আশে-পাশে মুঠ প্ৰায় 14,000 আশে-পাশে যি পোষ্ট ওলাইছে শিক্ষকৰ সেইখিনি কথাকে কৈছে বুলি আমি ভাবিছোঁ গতিকে শিক্ষামন্ত্ৰী মহোদয়ে নতুন বিজ্ঞাপনৰ কথা বা নতুনকৈ 8,000 পোষ্টৰ কথা কৈছে তাৰ বিষয়ে আমি যোৱাকালি এটা ভিডিঅ' দিছোঁ বা আপোনালোকে সকলোৱে সেই ভিডিঅ'টো চাইছে মই একেবাৰে শেষৰ ফালে সেই শিক্ষামন্ত্ৰী মহোদয়ে নতুনকৈ যি 8,000 পোষ্ট খালী হ'ব তাৰ কথা কৈছে কিন্তু খালী হ'ব বুলিহে কৈছে বিজ্ঞাপন প্ৰকাশ পাব বুলি তেখেতে কোৱা নাই গতিকে ইয়াত যিখিনি 13,000ৰ কথা উল্লেখ আছে নতুন বিজ্ঞাপন নহয় আগৰ যিখিনি ইতিমধ্যে হৈছে নটিফিকেশ্যন ওলাইছে তাৰহে পৰৱৰ্তী যি হ'ব তাৰ কথা কৈছে মানে পৰৱৰ্তী LPUPৰ ক্ষেত্ৰত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকাৰ কাৰণে নটিফিকেশ্যন ওলাব আৰু মাধ্যমিকৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট অনুষ্ঠিতৰ কাৰণে আবেদনৰ কাৰণে নটিফিকেশ্যন ওলাব সেই কথাহে উল্লেখ কৰিছে বুলি আমি ভাবিছোঁ গতিকে আপোনালোকে ADR ক্ষেত্ৰতে হওক অসম পুলিচৰ ক্ষেত্ৰতে হওক বা LPUP বা মাধ্যমিকৰ ক্ষেত্ৰতে যিখিনি কনফিউজন আছিলে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পাছতো যদি আপোনালোকৰ কমেণ্ট ছেকশ্যনত সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে সুধিব আৰু আপোনালোকে কি ভাবিছে সেই কথাটো কমেণ্ট ছেকশ্যনত সুধিব আৰু নতুনকৈ অহা বছৰ মাৰ্চ মাহৰ ভিতৰত LPUP আৰু মাধ্যমিকত 8,000 পোষ্টৰ যি বিজ্ঞাপন হ'ব কি খালী হ'ব সেই বিষয়ে শিক্ষামন্ত্ৰীয়ে যোৱাকালি এটা বক্তব্য দিছিলে গতিকে আপোনালোকে নিশ্চয় সেই বক্তব্যটো শুনিছে তথাপিতো সেই বক্তব্যটো আমি ইয়াত আপোনালোকক পুনৰ দি দিছোঁ আপোনালোকে শুনি লওক নতুনকৈ খালী হ'বলগীয়া পোষ্টৰ কাৰণে 2025 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে আমাৰ প্ৰায় 8,000 শিক্ষক তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব এইখিনিত ছেকেণ্ডেৰী শিক্ষকো আছে আৰু এলিমেণ্টেৰী শিক্ষকো আছে আৰু এলিমেণ্টেৰীত সংখ্যাটো বেছি হয় সেইটো 4,000ৰ পৰা 5,000 শিক্ষকৰ ভিতৰত হ'ব 31 মাৰ্চত ৰিটায়াৰ হ'ব গতিকে ৰিটায়াৰমেণ্টৰ পিছদিনাখনেই যাতে নিযুক্তি দিব পৰা যায় ইয়াৰ কাৰণে আমি শিক্ষা হেতু পৰ্টেলৰ পৰা আমি প্ৰস্পেক্টিভ ভেকেন্সি উলিয়াইছো